ফেব্ৰুৱাৰী মাহৰ দৰমহা পেঞ্চন ফেমিলি পেঞ্চনক লৈ পেলাই এটা বৃহৎ আপডেট আহি পৰিছে। আমি দুটা খবৰ আমি দিবলৈ চেষ্টা কৰিম প্ৰত্যেকজন কৰ্মচাৰীৰ, প্ৰত্যেকজন পেঞ্চনাৰ, প্ৰত্যেকজন ফেমিলি পেঞ্চনাৰৰ কাৰণে তেওঁলোকৰ ফেব্ৰুৱাৰী মাহৰ দৰমহাখিনি কেতিয়ালৈকে পাব সেই বিষয়ত আপডেট আহি গৈছে ইতিমধ্যে। তো প্ৰথমতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা আপডেট চাম, তাৰপিছত আমি এই যিটো WT মেছেজ, এই মেছেজৰ সম্পূৰ্ণ কথাখিনি আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে আপোনালোকে চাওক, এইটো হৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক্সৰ হেণ্ডেল, অৰ্থাৎ তেওঁৰ টুইটাৰৰ হেণ্ডেল। আৰু ইয়াতে তেওঁ ক্লিয়াৰলি কি লিখিছে আমি চাবলৈ চেষ্টা কৰিছোঁ। এতিয়া চাওক, হোলি ইজ এ টাইম অফ জয় এণ্ড টুগেডাৰনেছ এজ এ gesture of appreciation for our dedicated state government employees. The salary schedule for the first week of March will be credited in 27th February itself. Wishing you and your families a vibrant and prosperous Holi. তো হোলী উপলক্ষে ইয়াতে এটা কথা কোৱা হৈছে যে প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ দৰমহাটো 27 ফেব্ৰুৱাৰীত দিব। আৰু যিহেতু সাধাৰণতে ফেব্ৰুৱাৰী মাহৰ যিখিনি দৰমহা থাকে সেই দৰমহাখিনি যিহেতু মাৰ্চত পায়, তো সেইকাৰণে মাৰ্চলৈকে এতিয়া নাযায়, প্ৰথম সপ্তাহত দিয়া কথা আছিলে মাৰ্চৰ, কিন্তু সেইটো হোলীৰ কাৰণে 27 ফেব্ৰুৱাৰী তাৰিখে দিব। কিন্তু এতিয়া আমাৰ পেঞ্চনাৰসকলৰো এটা মনত কুৱেশ্যন আহিছে যে ইয়াতে পেঞ্চনৰ কথা উল্লেখ কৰা নাই, তো পেঞ্চনাৰসকলৰ কি হ'ব? তো এতিয়া এটা কথা ক্লিয়াৰলি ক'ব বিচাৰিছোঁ যে পেঞ্চনাৰসকলৰ কোনো অসুবিধা নাই, তেওঁলোকেও পাব তেওঁলোকৰ পেঞ্চনখিনি উইদিন 27th of ফেব্ৰুৱাৰী। তো 27 ফেব্ৰুৱাৰীত তেওঁলোকৰ পেঞ্চনখিনিও পাব। কেনেকৈ পাব সেইখিনিও আমি এখন যিটো WT মেছেজ আছে প্ৰথমতে আমি দেখুৱালোঁ, তাত এই কথা ক্লিয়াৰলি লিখা আছে, আমি সেইখিনিও চাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক, এইটো হৈছে WT মেছেজ 24/2/2026 তাৰিখত এইটো WT মেছেজ আহিছে। আৰু মেছেজটো ক'ৰ পৰা আহিছে চাওক, ফাইনেন্স আছামৰ ফালৰ পৰা আহিছে। তো এই WT মেছেজটোত কি আছে আমি চাবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতে লিখিছে, আগতীয়া দৌল যাত্ৰা উৎসৱৰ প্ৰসংগত ট্ৰেজাৰী বিষয়াসকলক এইমতে নিৰ্দেশ দিয়া হৈছে যে ফেব্ৰুৱাৰী 2026 মাহৰ দৰমহা, মজুৰি, পেঞ্চন আৰু অনুদান সহায়ক দৰমহা সম্পৰ্কীয় বিলসমূহ 27 ফেব্ৰুৱাৰী 2026 পৰা, আকৌ কৈছে 27 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা প্ৰচলিত প্ৰক্ৰিয়া অনুসাৰে প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষাৰ পিছত অনুমোদন কৰিব লাগে। এই আদেশটো অসম আৰ্থিক নিয়মাৱলী সংশোধিত নিয়ম 135 শিথিল কৰি জাৰি কৰা হৈছে। তো দেখিছে আপোনালোকে ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰিছে মজুৰি, পেঞ্চন, গোটেইখিনি কথা। তো সেইকাৰণে যিটো আপোনাৰ প্ৰত্যেকজন কৰ্মচাৰী পেঞ্চনৰ, ফেমিলি পেঞ্চনৰ প্ৰত্যেকেই পাব 27 তাৰিখৰ, তেওঁলোকে ক্ৰেডিট হৈ যাব তেওঁলোকৰ একাউণ্টত পইচাটো। আৰু WT মেছেজটো আপোনালোকে জানে, সেই WT মেছেজটোৰ অৰ্থ হৈছে ৱায়াৰলেছ টেলিগ্ৰাফ বাৰ্তা হয়। এইটো এটা চৰকাৰী বাৰ্তা হয় যি ৱায়াৰলেছ যোগাযোগ ব্যৱস্থাৰ জৰিয়তে প্ৰেৰণ কৰা হয় আৰু বিশেষকৈ তৎকালীন আৰু গুৰুত্বপূৰ্ণ তথ্যৰ বাবে ব্যৱহৃত হয়। আৰু এই WT মেছেজ কেতিয়া দিয়া হয়? যেতিয়া বিষয়টো অতি গুৰুত্বপূৰ্ণ হয়, তৎকালীন কাৰ্যবাহী পদক্ষেপ লোৱাটো যেতিয়া প্ৰয়োজন হয়, আদেশ দ্ৰুতভাৱে প্ৰেৰণ কৰাৰ যেতিয়া প্ৰয়োজন হয়, তেতিয়া বাৰ্তাটো দিয়া হয়। তো এইটো একেবাৰে আৰ্জেণ্ট আছিলে আৰু সেইকাৰণে এই আৰ্জেণ্ট বাৰ্তাটো WT মেছেজ হিচাপেও দিছে। তো এইটো আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।